বিষয়ে আপোনালোক সকলোৱে দেখিবলৈ পাইছে। আপোনালোকে এতিয়া ফ্লেছ লাইট মাৰি আমাৰ মানে বাইট ল'বলগীয়া হৈছে। আমি সুদূৰ লখিমপুৰ জিলাৰ ঘিলামৰা ঘাঁহিগাঁৱৰ পৰা তৃণমূল সাংস্কৃতিক সমাজ নামৰ এটা আমাৰ ভাওনাৰ শিল্পী দলে আমি জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এখনি ভাওনা তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কৰিম বুলি আহিছিলোঁ। সকলোখিনি খৰচ বহন আমি নিজে কৰিছোঁ। আমাৰ তাৰ পৰা ইয়ালৈ অহালৈ প্ৰায় 1 লাখ মান টকা আমাৰ খৰচা হৈছে এতিয়ালৈকে। সাউণ্ড চিষ্টেমলৈকে আমি আনিছোঁ। ইয়াত যিটো ডিজি আছে, ডিজি আমি আগলৈকে যোগাযোগ কৰি লৈছিলোঁ। ডিজিটো পাব বুলি কৈছে। ডিজিটো তেলটোও আমি লৈ আহিছোঁ। তেলটো আমি লৈছোঁ। আপোনালোকে ফ্লেছ লাইট লগাই পেলাই আপোনালোকে এতিয়া ফ্লেছ লাইট লগাই আমি ড্ৰেছ পিন্ধিবলগীয়া আছে। আপোনালোকে চাওক, জুবিন ক্ষেত্ৰ অন্ধকাৰ আৰু মানে 7টা বৰসভা কৰিলে মানে এটা ভাওনাৰ সমান হয় আৰু এটা ভাওনাই 7টা বৰসভাৰ কাম কৰে। কিন্তু আমি শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাক আমি জুবিন ক্ষেত্ৰত কৰিবলৈ আহিছিলোঁ। আমি জুবিনদাৰ প্ৰতি শ্ৰদ্ধা আছে, সেইকাৰণে আমি ইমান দূৰৰ পৰা আহিছিলোঁ। কিন্তু আমি আহি আজি ইয়াত জুবিন ক্ষেত্ৰত যি পৰিৱেশ দেখিলোঁ, এতিয়ালৈকে দুবাৰ কাৰেণ্ট গ'ল, এবাৰ 2.5 ঘণ্টামান গ'ল, এতিয়া প্ৰায় 1 ঘণ্টা হ'ব হ'ল, এতিয়ালৈকে কাৰেণ্ট নাই। আমি ফ্লেছ লাইট লগাই আজি ভাওনা কৰি যাম। আমি কিন্তু আমি ভাওনাটো কৰি যাম। আমি ফ্লেছ লাইট লগাই ভাওনা কৰি যাম। চাউণ্ড চিষ্টেম আনি আমি চাউণ্ড এনেই গ'ল। গতিকে আমিতো নিজৰ পকেটৰ ধৰণে আহিছোঁ। আমাক ইয়াত বহুত চাকৰি বাকৰি কৰা ল'ৰা নাই। আমি নিজৰ পকেটৰ পইচা তুলি আমি ভাওনাটো কৰিম বুলি আহিছিলোঁ জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই। কিন্তু আজি আমি দুখেৰে ক'বলগীয়া হৈছে যে আমি ইয়াৰ যি মেনেজমেণ্ট ব্যৱস্থা আমি তাক ধিক্কাৰ জনাইছোঁ। আৰু লগতে অসম চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ এইটো কাৰণে যে জুবিনদাৰ মৰি যোৱাৰ পাছত, জুবিনদা নোহোৱা হোৱাৰ পাছত আজি জুবিন ক্ষেত্ৰক কিয় ইমান অৱমাননা কৰিছে? জুবিন ক্ষেত্ৰৰ প্ৰতি তেওঁলোকৰ দায়িত্ববোধ নাই নেকি? আজি তেওঁলোকৰ গৃহমন্ত্ৰী আহিছে, গৃহমন্ত্ৰী এফালে এতিয়া গ'ল, এপাক সোমাই যাব নোৱাৰিলে। গতিকে আমি ধিক্কাৰ জনাইছোঁ। জুবিন ক্ষেত্ৰখন যদি তেওঁলোকে চলাব নোৱাৰে, জুবিন ক্ষেত্ৰখন ৰাইজৰ হাতত চমজাই দিয়ক, ৰাইজে চলাব, ৰাইজৰ পকেটৰ ধৰণে চলাব জুবিন ক্ষেত্ৰ। আৰু মই ইয়াৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ, আজি কিন্তু আমি ভাওনাখন কৰিম। আমি মোবাইলৰ ফ্লেছ লাইট লগাই ভাওনাখন কৰি যাম। অসমৰ ৰাইজক দেখাই থৈ যাম ভাওনা আমি কেনেকৈ কৰিবলগীয়া হ'ল, সেই পৰিস্থিতি আমি আজি দেখাই থৈ যাম। ইয়াত আমি মোবাইলৰ ফ্লেছ লাইট লগাই হ'লেও ভাওনা কৰিয়ে যাম। কাৰণ আৰু আমাৰ ফালৰ পৰা আমি মানে তীব্ৰভাৱে গৰিহণা জনাইছোঁ ইয়াৰ যি ব্যৱস্থাপনা আছে। এতিয়া আমি প্ৰেচিডেণ্ট এজন দেখিছিলোঁ, এইয়া যে টকা পইচাক লৈ যে বাইট দিবলৈ আহে, হুলস্থুল লাগে যে দুখন কমিটি এইবিলাক যে ওলাই থাকে, আমি যে দেখি থাকোঁ, আমি লাজ পাইছোঁ। আমি অসমৰ ৰাইজ হিচাপে লাজ পোৱাই নহয়। এই গোটেই জুবিন ক্ষেত্ৰখন আজিৰ তাৰিখত আপুনি চাব, ইউটিউবৰ পৰা ধৰি আমি সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰ হৈ আছে। গতিকে আমি যথেষ্ট লাজ পাইছোঁ। এই টকা পইচা লৈ হুলস্থুল লাগি থকাতকৈ আমি যে আহিছোঁ, আমাক ইয়াত কোনোবাই আমাৰ আপ্যায়ন কৰিছে নেকি? আমাক কোনো ক'ৰ পৰা আহিছে বুলি সুধিবলৈ মানুহ নাই ইয়াত। কিন্তু আমি নিজৰ কষ্টৰে আহি আমি ইয়াত কামটো কৰিবলৈ আহি আজি আমি কেনেকুৱা পৰিস্থিতি হৈছোঁ আপোনালোকে নিজে দেখিবলৈ পাইছে। গতিকে যদিহে চৰকাৰে নোৱাৰে, যদিহে ইয়াৰ আমাৰ ব্যৱস্থাপনাত যদি ইয়াত ঠিক কিবা খুঁত আছে, তেওঁলোকে হাত দাঙক। ইয়াৰ লোকেল ৰাইজ আছে, তেওঁলোকে ৰাজহুৱাভাৱে চলাব, নহ'লে গোটেই অসমৰ ৰাইজে টকা পইচা দি চলাব জুবিন ক্ষেত্ৰ। কিন্তু জুবিনদাৰ ক্ষেত্ৰখন আমি এনেকৈ থাকিবলৈ কেতিয়াও নিদিওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।